বাইলক চাব পাৰে আপোনালোকে মানে বাঁহৰ কুঞ্চি দি এইবিলাক বনাইছে আসলতে আপোনালোকৰ ফালে কুঞ্চি কয় নে কি কয় মই ভালকে নাজানো পাৰ্কত এই দোকানখন আছে আৰু আপোনালোকে এই দোকানখনত আহিলে এনেকুৱা ধৰণৰ মানে খোৱা বস্তুবিলাকো পাই যাব ভাইলক আপোনালোকে চাব পাৰে চাইকেলৰ চকাৰে এনেকুৱা ধৰণৰ মানে ডিজাইন কৰিছে বিৰাটে ভাল লগা আৰু সো দাদা ভালনে আপুনি তো ভাইলোক আজি আহিছোঁ আমি ৰাংচাপাৰাত আৰু ৰাংচাপাৰা এটা সময়ত মানে ক্লিনেছ ভিলেজ হিচাপে এৱাৰ্ড পাইছিলে গোটেই অসমৰ ভিতৰত কিন্তু বৰ্তমান ৰাংচাপাৰাখন ক্লিন হৈ আছেনে সেই সকলোখিনি এই ভিডিঅ'টো আমি আপোনালোকক দেখুৱাম তো বলক ভিডিঅ'টো আমি এই গেটখনৰ পৰা আৰম্ভ কৰোঁ তো ভাইলোক বৰ্তমান সময়লৈকে ৰাংচাপাৰাত বহুত মানুহৰ ভিৰ তো ভাইলোক বৰ্তমান আহি পালোঁ আমি ৰাংচাপাৰাত আৰু ৰাংচাপাৰাত এটা ক্লিনেছ ভিলেজ হিচাপে জনা যায় আৰু আমাৰ গোৱালপাৰা টাউনৰ পৰা মেইন টাউনৰ পৰা মোটামুটি 17 কিলোমিটাৰমান আঁতৰত আছে ৰাংচাপাৰাখন ভাইলোক মই এতিয়া আপোনালোকক লৈ যাম বেম্বু পাৰ্কলৈকে আৰু বেম্বু পাৰ্কত আপোনালোকে কোনো ধৰণৰ বাহন পাৰ্কিং কৰিব নোৱাৰে কাৰণ পাৰ্কিং কৰিলে আপোনালোকে পাৰ্কিং কৰিলে আপোনালোকৰ 501 টকা জৰিমনা দিব লাগিব আৰু আপোনালোকে চাব পাৰে ইয়াতে বেম্বু পাৰ্ক আৰু বেম্বু পাৰ্কৰ ভিতৰত মানে যথেষ্ট মানুহ আছে কাৰণ সানডে দিনাখন মানুহৰ ফ্ৰী থাকে যাৰ কাৰণে এই মানে পাৰ্কবিলাকত ফুৰিবলৈ তেওঁলোকে আহে তো এতিয়া ভিতৰলৈকে গৈ আপোনালোকক বেম্বু পাৰ্কৰ সকলোখিনি বস্তু দেখুৱাই দিম কি আছে তাতে তো বলক যেহেতু এইখন বেম্বু পাৰ্ক আৰু চাব পাৰে আপোনালোকে মানে চাৰিওফালে মানে খালি বেম্বু আৰু ইয়াতে বহুত এনেকুৱা বস্তু আছে যিবিলাক মানে বেম্বুৰে তৈয়াৰী ভাইলক আপোনালোকে যদি মানে বেম্বু পাৰ্কত আহে এনেকুৱা ধৰণৰ বহুতো বেম্বুৰ কিবা কিবি বনোৱা থকা দেখা পাব আপোনালোকে মানে চাৰিওফালে যিখিনি মানে বেম্বুৰে তৈয়াৰী বস্তু সকলোখিনি ইয়াতে আছে আৰু ইয়াতে মানে যথেষ্ট পৰিমাণে বেম্বু আছে আৰু বেম্বুবিলাক সাধাৰণতে মানে বিভিন্ন ধৰণৰ কামত লাগে আৰু ইয়াতে আহিলে আপোনালোকে এটা বস্তু ভালকৈ মানে খেয়াল ৰাখিব যে এই ইয়াতে মানে জাবৰ জোঁথৰ একো পেলাব নোৱাৰে আপোনালোকে সো আপোনালোকে চাব পাৰে এইবিলাক যে সকলো বস্তু যিবিলাক বনোৱা আছে সকলোখিনি বেম্বুৰে তৈয়াৰী আৰু আপোনালোকে চাব পাৰে সানডে দিনাখন মানে যথেষ্ট পৰিমাণৰ মানুহৰ ভিৰ হয় এই ৰাংচাপাৰাখনত আৰু ৰাংচাপাৰাখন এটা সময়ৰ ক্লিনেছ ভিলেজ আছিল আৰু বৰ্তমান সময়ত মানে বহুতে ক্লিন হৈছে এনেকুৱা ধৰণৰ মানে বহুত বস্তু এই ৰাংচাপাৰাখনত আপোনালোকে চাব পাৰিব আৰু যদি আপোনালোকে অহাৰ ইচ্ছা আছে তেনে ৰাংচাপাৰাখনত আহিব আৰু যথেষ্ট পৰিমাণে এনজয় কৰিব পাৰিব ইয়াতে আৰু ইয়াতে চাব পাৰে আপোনালোকে ইয়াতে ওপৰত উঠি বহিব পাৰে মানে 1 তলা 2 তলা 3 তলালৈকে আপুনি উঠিব পাৰি মানে ইয়াতে আপোনালোকে চাব পাৰে আৰু এই ছায়াবিলাকত বহি যথেষ্ট আৰাম লাগে আৰু ইয়াতে যিখিনি বস্তু আছে সেইখিনি আপোনালোকে চাব পাৰে এই পানীৰ ষ্টাইলটো চাওক একবাৰ একদম পাতল কাগজৰ নিচিনা মানে পানীবিলাক ভাইলক আপোনালোকে চাব পাৰে ইয়াতে মানে যিবিলাক বেম্বু আছে সকলোখিনি বেম্বুৰ তলত আমি সাধাৰণতে বেম্বুবিলাক যেনেকৈ ঘৰৰ পিছফালে যিবিলাক বেম্বু গছ থাকে সেইবিলাকৰ লেতেৰা থাকে কিন্তু ইয়াতে চাব পাৰে আপোনালোকে গোটেইখিনি ইমান ক্লিন কৰি ৰাখিছে মানে মাজে মাজে কালাৰ কৰি দিয়া হৈছে মানে দেখাৰ কাৰণে যাতে সৌন্দৰ্যময় এটা পৰিৱেশৰ সৃষ্টি কৰিব পাৰে তাৰ কাৰণে এনেকুৱা ধৰণৰ মানে বেম্বুবিলাকতো অলপ কৰি কালাৰ দিয়া হৈছে তো ভাইলোক আপোনালোকে যদি ৰাংচাপাৰাত আহে তেনেহ'লে আপোনালোকৰ যদি ভোকো লাগে তেনেহ'লে আপোনালোকে পাই যাব ম'ম' কণী পানী সকলোখিনি এই দোকানখনত আপোনালোকে পাই যাব বেম্বু পাৰ্কত এই দোকানখন আছে ভাইলোক মোৰ পিছফালে আপোনালোকে চাব পাৰে যেনেকুৱা মানে পুতলাবিলাক থিয় হৈ আছে আৰু এয়া চাব পাৰে সঁচাকৈ ৰাংচাপাৰাখন 2021 চনৰ পৰা যেনেকুৱা ক্লিন হৈ আছিলে বৰ্তমান সময়লৈকে ক্লিন হৈ আছে সো আমি সকলোখিনি ইয়াৰে মানে যিখিনি বস্তু সকলোখিনি আমি আপোনালোকক দেখুৱাই দিম ডাষ্টবিনবিলাক ৰখা হৈছে আৰু এয়া চাব পাৰে আপোনালোকে বাঁহৰ ওপৰেদি পানী পৰি আছে সো দাদা ভালনে আপুনি এওঁলোকক মানে পুতলাবিলাক এনেকৈ বনাই থৈ দিছে মানে বিৰাটে ভাল লগা এটা বস্তু আৰু এয়া চাইছে আপোনালোকে গলত মালাবিলাকো দিয়া আছে আৰু এইবিলাকো দেখা যায় যে মানে যিমানে মানে চাফা কৰাৰ কাৰণে চেষ্টা কৰা হয় কিন্তু চাফা নহয় কিন্তু ইয়াতে মানে মানুহবিলাকে মানে দায়িত্ব লৈ এই গাঁওখন চাফা কৰাৰ দায়িত্ব তেওঁলোকে লৈছে আৰু মানে এক ধৰণৰ তেওঁলোকে শপত লোৱাৰ নিচিনা হৈছে যে তেওঁলোকে এই নিজৰ গাঁওখনক মানে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব কিন্তু সাধাৰণতে এনেকুৱা গাঁও মানে দেখা নাযায় যাৰ কাৰণে অসমৰ ভিতৰত তেওঁলোকে অকল এৱাৰ্ডটো পাইছে কাৰণে সকলোৱে চেষ্টা কৰিছিলে আৰু বহুত মানুহে চেষ্টা কৰিছিলে গাঁওখন ক্লিন কৰি ৰখাৰ কাৰণে কিন্তু তেওঁলোকে ছাকচেছ হোৱা নাই তো ৰাখে চাবা এইফালে আৰু বহুত কিবা কিবি দেখুৱাব লগা আছে চ' সেইখিনি আপোনালোকক দেখুৱাই দিম ভাইলোক এতিয়া আহি পালোঁ আমি টেংগো পাৰ্কলৈকে আৰু টেংগো পাৰ্কৰ ভিতৰত কি আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভাইলোক এতিয়া মই আৰু ৰাকেশ আপোনালোকক ইয়াৰে যিখিনি বস্তু সেইখিনি দেখুৱাম এটা কৰি ভাইলোক আপোনালোকে চাব পাৰে চাইকেলৰ চকাৰে এনেকুৱা ধৰণৰ মানে ডিজাইন কৰিছে বিৰাটে ভাল লগা আৰু টেংগো পাৰ্কত সকলোতকৈ বেছি ডিজাইন কৰা বস্তুবিলাক বনোৱা আছে ভাইলোক চাব পাৰে আপোনালোকে মানে বাঁহৰ কুঞ্চি দি এইবিলাক বনাইছে আসলতে আপোনালোকৰ ফালে কুঞ্চি কয় নে কি কয় মই ভালকৈ নাজানো কিন্তু ইমান ভালকৈ মানে এটা ডিজাইন কৰিছে আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াতে বহিব পাৰিব আৰু বহি মানে ফটোবিলাক ক্লিক কৰিব পাৰিব চাওক এইটো হাৰ্ড চি বিৰাটে ভাল লগা এটা
এটা হাৰ্ডশ্বিপ বনাইছে আৰু এইটো সম্পূৰ্ণ বাঁহেৰে তৈয়াৰী আৰু বহুতে ভাল লাগিছে আৰু কালাৰ চালাৰ কৰিছে আৰু এইটো হ'ল আমাৰ পখিলা মানে বিৰাটে মানে ধুনীয়াকৈ কালাৰ কৰিছে আৰু আচলতে মানে কিছুমান বস্তু আৰু দিব লগা আছিল হয়তো কিন্তু সেইবিলাক দিয়া নাই কিন্তু সেইকাৰণে মানে একদম ফুললি যিটো মানে লুকছ আহিব লাগিছিল সেইটো অহা নাই কিন্তু সকলোতকৈ আপোনালোকে চাব পাৰিব টেংগো পাৰ্কত আহিলে সকলোতকৈ ভাল ভাল বস্তু চাব পাৰিব ইয়াতে উঠিলে অলপ সাৱধানে উঠিব আপোনালোকে কাৰণ ইয়াতে অলপ উখুৰা মুখুৰা বাঁহবিলাক বন্ধা আছে মানে পৰি যাব পাৰে কিন্তু ওপৰত আহিলে অলপ ঠিকেই আছে বাঁহবিলাক বাৰু ইয়াৰ পৰা আপোনালোকক লোকেশ্যনখিনি ভালকৈ দেখুৱাই দিম চ' আপোনালোকে ইয়াতে চাব পাৰে মানে টেংগো পাৰ্কৰ যিখিনি লোকেশ্যন মানে আপোনালোকে ইয়াৰ পৰা স্পষ্টভাৱে চাব পাৰিব এইটো ক'ৰ পৰা আহিছে গোৱালপাৰাৰ পৰা ক'ত হিমলিতলা বাবা হিমলিতলাৰ পৰা আহিছে তুমি ইমান দূৰৰ পৰা ইয়াতে যে ফুৰিবৰ কাৰণে বাপৰে বাপ এই ভাইটিয়ে হিমলিতলাৰ পৰা আহিছে মানে গোৱালপাৰাৰ পৰা মোটামুটি প্ৰায় 40ৰ ওপৰত হ'ব নেকি হিমলিতলাত মানে গোৱালপাৰা টাউনৰ পৰা চ' ইমান দূৰৰ পৰা তেওঁলোকে মানে ইয়াতে আহিছে ফুৰিবলৈ চ' ভাইটি ইয়াতে আহি কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে আৰু চবতকৈ কোনখিনি ঠাই তুমি ভাল পালা ইয়াতে চবতকৈ ভাল ভাল বস্তু বনাইছে ন এতিয়া ফুৰিও ভাল লাগছে নিশ্চয় কেইজন আহিছে তোমালোকে আমালোকে 7জন আহিছোঁ বাবা চাওক 7জন আহিছে একদম গোটেই দলটো আহিছে তো ভাইটিহঁতে হিমলিতলাৰ পৰা আহিছে মানে ইয়াতে ৰাংচাপাৰাখন চাবৰ কাৰণে তো ৰাংচাপাৰা মোটামুটি ভালে বস্তু দেখা পাব আপোনালোকে চবতকৈ টেংগো পাৰ্কো দেখা পাব আৰু ইয়াতে উঠিলে আপোনালোকে এটা সুনহেৰা ঠাণ্ডাক মিলেগা আপোনালোকক এতে চাব পাৰে ৰাতিৰ আন্ধাৰৰ কাৰণে এনেকুৱা ধৰণৰ লাইটৰ ব্যৱস্থা আছে মানে বেলুনৰ মাজত লাইট জ্বলি থাকিব ভাইলক চাব পাৰে ইয়াতে সূৰ্য বনোৱা আছে আৰু ইয়াতে সূৰ্যত উঠিবৰ কাৰণে চিৰি দিয়া আছে আৰু ইয়াতে আচলতে উঠি কি কৰে নাজানো ফটো উঠে যায় ভাই ইয়াতে সাৱধান তাৰমানে ইয়াতে মানে বেছি ডাঙৰ হ'লে মানে ফটো উঠাও দিগদাৰ অলপ বেছি গৰম লাগিলে আৰু ইয়াতে বহি অলপ ৰেষ্টটো ল'ব পাৰে চ' ইয়াতে বহি অলপ ৰেষ্ট লৈ লওঁ মানে বাকী ঠাইবিলাক ঘূৰি ঘূৰি অলপ ভাগৰ লাগিছে চ' এতিয়া ইয়াতে অলপ বহি ৰেষ্ট লওঁ আৰু ইয়াত চাওঁ আপোনালোকে চাব পাৰে ইয়াৰ কাঠেৰে কিবা বনোৱা আছে এইটো খৰগছ ছাইড মানে আৰু এটা চাংঘৰ আছে এতিয়া চাংঘৰো বনোৱা আছে আৰু চাংঘৰৰ ওপৰলৈকে যাম আৰু সেইফালে এটা মানে কিবা দিয়া আছে সেইকাৰণে আপোনালোকক দেখুৱাই দিম তাৰে পৰা মানে বাহিৰৰ যিখিনি লোকেশ্যন সেইখিনিও ভালকৈ আপোনালোকক দেখুৱাই দিম ভাইলক এতিয়া বাকী যিখিনি লোকেশ্যন সেইখিনি আপোনালোকক দেখুৱাই দিম এতিয়া চাওক ইয়াতে মানে চাংঘৰৰ ওপৰত আহিলেও বিৰাটে ভাল লাগি আছে আৰু বতাহও লাগি আছে ভাল চ' ইয়াৰ পৰা মানে গোটেই মানে এৰিয়াখন আপোনালোকক দেখুৱাব পৰা যাব আপোনালোকে চাব পাৰে ইয়াৰে মানে এৰিয়াখন মানে কিমান ঔষধ আছোঁ আপোনালোকে আইডিয়া কৰিব পাৰে মানে কিমান ঔষধ আছোঁ ত' এতিয়া আমি ৰাকেশৰ ওচৰলৈকে যাওঁ আৰু ৰাকেশে বাৰু কি কৰি আছে সেয়া দেখুৱাই দিওঁ আৰু ৰাকেশৰ ছাইড ভাগৰ লাগিছে ৰাকেশ ভাগৰ লাগিছে নেকি বহুত ভাগৰ গৰম একচুৱেলি গৰম মানে বিৰাটেই গৰম ইয়াতে ভাইলক আপোনালোকে এই ৰাংচাপাৰাৰ ভিডিঅ'খন চালে আপোনালোকে কেনেকুৱা লাগিল আমাক কমেণ্ট কৰি নিশ্চয় জনাব আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু লগতে আমাৰ ফেচবুক পেজটো বেছিকৈ ফ'ল' কৰি দিব আৰু আমাৰ ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' আজিৰ কাৰণে আমাৰ সৈতে বাই বাই হাজাৰো ফুল বৰসাও मेरे महबूब आया है